নমস্কাৰ, আপোনালোকে চাই আছে বিশেষ প্ৰতিবেদন আৰু মই আমিৰুল হক। আজি আমি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলি সমষ্টিৰ খিঙৰিৰ ওচৰত গোৰামাৰা মণিপুখুৰী গাঁৱত। আৰু গোৰামাৰা মণিপুখুৰী গাঁৱত দ্বিতীয় বাৰ্ষিক বিশাল ৱাচ মহফিলৰ আয়োজন কৰা হৈছে। আয়োজক কমিটিয়ে সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে। আমাৰ সৈতে আয়োজক কমিটিৰ বিষয়ববীয়াসকল, আমি তেওঁলোকৰ কিছু মতামত ল'বলৈ চেষ্টা কৰিম। কি ক'ব আপোনালোকে? আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। হয়, আমি যোৱা প্ৰায় 1.5 মাহৰ পৰা আৰম্ভ কৰি বহুত কষ্টৰ শেষত আজি আমি অহাকালি সোমবাৰে এই সভাখন পাতিবলৈ সাজু হৈছোঁ। ইতিমধ্যে আমাৰ এই পেণ্ডেলৰ কাম সমাপ্ত হৈছে। গতিকে আমাৰ এই সভাত যাতে সমূহ ইছলাম দৰদী ভাইসকল আহি উপস্থিত হয় আৰু তেওঁলোকৰ সহায় সহযোগিতাও আমি ইয়াত কামনা কৰিছোঁ। আপোনাৰ গোৰামাৰা মণিপুখুৰত যিখন গাঁও, কালিস্তানৰ পৰা কিমান দূৰ আৰু কালিস্তানৰ পৰা আহিলে কোনফালে আহিব লাগিব? কালিস্তানৰ পৰা বেছি দূৰ নহয়, আপোনাৰ 0.5 কিলোমিটাৰমান হ'ব। আপোনাৰ নতুন চেণ্টাৰৰ পৰা 200 মিটাৰ পশ্চিম আৰু দক্ষিণ ফালে আহিব লাগিব। আৰু ইফালৰ পৰা আহিবলৈ আপোনাৰ খিঙৰি চেণ্টাৰৰ পৰা পশ্চিম ফালে আপোনাৰ 500 মিটাৰমান হ'ব। গতিকে যোগাযোগৰ কোনো অসুবিধা নাই। আপোনালোকে যিকোনো বাহন লৈ আহিলে আমাৰ ইয়াত ধুনীয়াকৈ ৰখাৰ জেগা আছে। আপোনালোকে ইয়াত কোনো ধৰণৰ অসুবিধা নাপায়। গতিকে আপোনালোকে আমাৰ ইয়াত আহিব বুলি আমি আশা ৰাখিছোঁ। গোৰামাৰা মণিপুখুৰী গাঁওখন বাঙা মন্দিৰ আৰু কালিস্তান খিঙৰিৰ মাজত পৰিছে। হয়, বাঙামৰি কালিস্তান খিঙৰিৰ মাজত আছে। তেনেহ'লে এখন পৰিচিত গাঁও বুলি সকলোৱে পৰিচিত গাঁও আৰু সকলোৱে জানে। যোৱাবাৰো আমি সভাৰ আয়োজন কৰিছিলোঁ আৰু এইবাৰো আমি সভাৰ আয়োজন কৰিছোঁ। আমাৰ ইয়াত 4জন বক্তা থাকিব। এজন থাকিব মুখ্য অতিথি হিচাপে হজৰত মৌলানা হাফিজ কাৰী ইদ্ৰিছ আলী বৰপেটাৰ পৰা আহিব। তেখেত বিশিষ্ট অতিথি হিচাপে থাকিব। তেখেতৰ ঘৰ হাজো কামৰূপ ডিষ্ট্ৰিক্ট, কিন্তু তেখেত ইমামতি কৰে আপোনাৰ ফখৰুদ্দিন আলী আহমেদ মেডিকেল কলেজৰ জামে মছজিদত। তেখেতৰ নাম ৰাইজুদ্দিন ৰাছিদি চাহাব। আৰু আমন্ত্ৰিত অতিথি হিচাপে আহিব ধৰঙৰ পৰা মুক্তাৰ হুছেইন বুলবুলি চাহাব। আৰু আমাৰ কাৰী হিচাপে আহিব নগাঁৱৰ পৰা মুস্তাকিম চাহাব। তেখেতে আমাৰ ইয়াত তেলাৱাত পাঠ কৰি সুন্দৰ কণ্ঠৰে আমাক তেলাৱাত শুনাব। ধন্যবাদ।